তাৰমানে মন জনগোষ্ঠীয়ে বজালত বনাই পাতৰে বনায় সেইকাৰণে সুতুলি বুলি কয়। বাঁহী নুবোলে এইটো সুতুলিহে কয়। প্ৰতি তিনিটা আছে। তাহানি বুঢ়াবিলাকে বনাইছিলে আমাক পিতায়ে বনাই বোলে এনেকৈ বনাবি তহঁতি। গৰু চাওঁতে বনাই দেখুৱাইছিলে। আমি গৰু চাওঁতে বনাই এনেকৈ শিকা হ'ল। গতিকে আগতে বজাল বহুত আছিলে, আজিকালি নাই। এই বজাল পাবলৈ টান। এইটো বাঁহৰ বজাল এবিধ আছে, হাবিত বজাল বুলি কয়, সৰু সৰু। বজালজোপা কেনেকুৱা হ'ব লাগিব? বাঁহৰ পাতৰ লগাই কুমলীয়া হ'ব লাগিব নে বুঢ়া হ'ব? বুঢ়া লাগে। কুমলীয়া হ'লেও সুতুৱা পৰে। এইবিলাক সুতুৱা পৰিলে এই কুমলীয়া হ'লে। কিমান দিন থাকিব এইডাল? এইটো আপোনাৰ ওপৰত নিৰ্ভৰ। আপুনি যদি মৰম কৰি ৰাখি থয় 20 বছৰ যায়, 30 বছৰ। আপুনি যদি ভালকৈ ৰাখি থয়, যদি এইডাল বাঁহ যদি 100 বছৰ বয়স আছে, 100 বছৰে থাকিব। গতিকে ঘূণেও নাখায়। আপোনাৰ ব্যৱহাৰ আপোনাৰ ওপৰত নিৰ্ভৰ। মৰম নকৰিলে আকৌ আজিয়ে ভাত থাকিব গছকি পালে। কিমান সময় লাগে আপোনাক বনাওঁতে? বনাওঁতে লাগে কিছুমান বহুত বনাইছিলোঁ। এনেকৈ কিছুমান সুৰবিলাক ভাল নহয়। 20টা বনালেহে সুৰবিলাক ভালকৈ ফুটি উঠে। গতিকে কিছুমান বাঁহত ভাল সুৰ নিদিয়ে। এতিয়া এইটোৱে এতিয়া হেৰি হ'লেই কিছুমান এতিয়া ছুটি এয়াৰ লগত নিমিলে যে। গতিকে কিছুমান সুৰবিলাক ভাল কোমল, কিছুমান নহয় কোমল নহয়। আৰু কিছুমান সুৰ আছে মৰাণত। এই যুৱনদৈ নালে নাই বিচনী, এই যুৱনদৈ কেলৈ